বহুত আনন্দ লাগিছে যে আমাৰ ইয়াৰ লোকেল যে ৰাইজ বুলিলে মোৰ ভুল হ'ব, ইয়াত যিমান মানুহে উপস্থিত আছে চবে মোৰ বয়োজ্যেষ্ঠ পিতৃতুল্য আছে, মাতৃতুল্য আছে, মোৰ ভগ্নী বা ভাইটিৰ নিচিনা আছে। চবেই যে আজি আমাৰ গাঁৱৰ চব মিলি এনেকুৱা আমালোকক যে এটা সংবৰ্ধনা সভা আয়োজন কৰি আমাক যিমান সন্মান কৰিছে, সঁচাকৈ সকলোৰ ওচৰত মই কৃতজ্ঞ। আৰু আমাৰ লগত আছে আমাৰ এই 2 নম্বৰ ৱাৰ্ডেৰে নৱনিৰ্বাচিত ৱাৰ্ড সদস্য ৰাম বাহাদুৰ সোণাৰ। আমাক দুটাক ইয়াৰ ৰাইজে বা আমাৰ মা দেউতাৰ নিচিনা বয়স্কসকলে যিমান সন্মান কৰিছে চবৰ ওচৰত মই কৃতজ্ঞ আছোঁ। ये दिन आज का जो शाम हमें बहुत ही गर्व महसूस हो रहा है। हमारे गांव के माता बहनों, भाइयों, चाचा चाची, वयोज्येष्ठ व्यक्तियों ने जो हमें आदर सम्मान दिए हैं, हमें तहे दिल से हम उनका शुक्रिया अदा करना चाहेंगे। और साथ ही हमारे भातृतुल्य जो मेरे साथ यहाँ खड़े हैं, अभी जो जेपीटीसी में विजय हुए हैं भारी बहुमत से, उनका भी मैं तहे दिल से धन्यवाद देना चाहता हूँ। उनके द्वारा ही मैं अब आज जनता का प्रतिनिधि हुआ हूँ। और साथ ही जितना 80 साल के बुजुर्ग से लेकर छोटे भाइयों तक ने, माता बहनों ने हमें बहुत सहयोग किए हैं इस चुनाव के समय, और जिसके कारण मैं भारी बहुमत से विजय हो पाया हूँ। और इसके लिए मैं पूरे टीम को, पूरा पार्टी को, हमारे विधायक श्री सम्मान्य शिबू मिश्र जी, हमारे सम्मान्य श्री रूपन दा, सभी टीम को तहे दिल से धन्यवाद देना चाहता हूँ। साथ ही और गत 5 साल आने वाला है मेरा जो प्रतिनिधि के तौर पर, मैं उसमें जनता के सेवा में पूर्ण लगाऊंगा, इतना विश्वास देते हुए मेरे वाणी को यहीं समाप्त करता हूं। धन्यवाद जी। मैं 2 नंबर वार्ड से, दक्षिण लामनी गांव पंचायत के 2 नंबर वार्ड से मैं जीता हूं। मेरा वोट मार्जिन था 713 जी। जो सरकार का जितना आचनी आता है, स्कीम वगैरह, अरुणोदय हो, प्रधानमंत्री ग्रामीण सड़क योजना हो, ग्रामीण आवास योजना हो, राशन कार्ड हो, जिस तरह का जैसे जैसे सरकारी सुविधाएं आते हैं मैंने गांव के लोगों के लिए, उसको मैंने 100% देकर ताकि जनता तक पहुंचा सकूं, इसके लिए मैं बिल्कुल रात दिन मेहनत करूंगा। আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ লামনিবাসী ৰাইজক আন্তৰিক সন্মান আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাইজ তেওঁলোকে আশীৰ্বাদ দি পেলাই আমাৰ লামনিং সমষ্টি বা গোটেই অসমত যে এনেকুৱা এটা সমৰ্থন কৰিছে, তাৰ কাৰণে আমি আজি জয়ী হৈছোঁ। তাৰ কাৰণে মই ভাবোঁ এইটো জয় ভাৰতীয় জনতা পাৰ্টিৰ জয় নহয়, এইটো ৰাইজৰ জয়। আপোনালোকৰ যোগেদি আমাৰ সকলো যিসকলে আমাৰ আঞ্চলিক সদস্য, জিলা পৰিষদৰ সদস্য আন্তৰিক সন্মানো থাকিল, অভিনন্দনো থাকিল, শুভেচ্ছাও থাকিল। আৰু লগে লগে আমাৰ সমগ্ৰ লামনিং সমষ্টিত যিসকলে আমাৰ পঞ্চায়ত লেভেল যিসকলে আমাৰ ৱাৰ্ডৰ সদস্যসকল আছিল, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত সদস্যসকল আছিল, অধিকাংশ সদস্যই জয়যুক্ত হ'ল। সকলোকে আন্তৰিক শুভেচ্ছা থাকিল, অভিনন্দন থাকিল। কংগ্ৰেছ আৰু কি ক'ম আৰু, কংগ্ৰেছক ৰাইজে ভাল নাপায় কাৰণে ফলাফল দেখা পাইছে। তো কংগ্ৰেছৰ বিষয়ে মই ক'বলগীয়া একো নাই। বিকশিত ভাৰত, বিকশিত অসম, এই নিমিত্তে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেই অসমত যে ৰাইজ আমাৰ পক্ষত আছিল, আছে, থাকিব। আৰু আমিও চৰকাৰ বা দলংগঠন ৰাইজৰ লগত আগতো আছিলোঁ, এতিয়াও আছোঁ, অহা দিনো থাকিম। আপোনালোকে দেখা পাইছে গোটেই অসমত ভাৰতীয় জনতা পাৰ্টি যে জয় জয়কাৰ ময়মৰকাৰ। তাৰ কাৰণে মই ভাবোঁ সম্পূৰ্ণ কৃতিত্ব অসমবাসী ৰাইজ, লামনিবাসী ৰাইজ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়েও কৈছে বা ব্যক্তিগতভাৱে মোৰো অনুভৱ, যেহেতু ভাৰত ৰাষ্ট্ৰ আৰু পাকিস্তানৰ মাজত এটা যুঁজ চলি আছে, আমাৰ যিসকল বীৰ সৈনিকসকল তেওঁলোকে আত্মবলিদান দিছে, তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ কাৰণে আমি জিকিছোঁ। আমি আনন্দ উল্লাস কৰা নাই। আৰু এইটো হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মূল আদৰ্শ আৰু পৰম্পৰা। আজি উন্নতিটো আপুনি যদি চায় ব্যক্তিগত বা ৰাজহুৱা, যে 2016 আগৰ অসম আৰু বৰ্তমানৰ অসম এটা আমূল পৰিৱৰ্তন হৈছে। কেৱল অসম বুলি নহয়, গোটেই সমগ্ৰ ভাৰত, অসম তথা লামনিং, তাৰ কাৰণে উন্নতি বহুত হ'ল আৰু বহুত হ'ব লাগিব। তাৰ কাৰণে লাগে আমাৰ ৰাজনৈতিক অধিকাৰ। আৰু ইতিমধ্যে আপোনাৰ দেখা পাইছে যে পঞ্চায়ত আমাৰ ৰাজনৈতিক অধিকাৰ ৰাইজে আমাক স্বীকৃতি প্ৰদান কৰিছে। আমি আশাবাদী অহা দিনত যিবিলাক কাম এতিয়া কৰিব পৰা নাই, পঞ্চায়তৰ যোগেদি কামবিলাক আমি কৰিব পাৰিম। MLA তো অহা বছৰ হ'ব, ভালেই হ'ব। পঞ্চায়ত ভাল হ'ল, সাংসদ ভাল হ'ল, MLA হ'ব, ভাল হ'ব, চৰকাৰ আমাৰ গঠন হ'ব, নিশ্চিত।